নমস্কাৰ বন্ধুসকল অসমৰ গুৱাহাটীতে নতুন প্ৰাইভেট জব ওলাইছে জবটো ৰিলিজ কৰিছে আপোনাক ডক্টৰ বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটৰ ফালৰ পৰা যদি আপোনালোক ৱেবছাইটত গ'লে চেক কৰিব পাৰিব মই আপোনালোক ৱেবছাইটলৈ আহিছোঁ যদি লেটেষ্ট এডভাৰটাইজমেণ্ট বুলি আছে আৰু মই আজি আপোনালোক 37 ৰিকমেণ্ডৰ বিষয়ে ক'ম মই প্ৰথমে পিডিএফটো ওপেন কৰি লওঁ পিডিএফটো ওপেন কৰাৰ পিছত আপোনালোকে এডভাৰটাইজমেণ্টটো পঢ়িব পাৰিব য'ত নেকি আপোনালোকৰ এইটো ৰিকুৱাৰমেণ্টটো 6 মান্থৰ কাৰণে হয় কন্ট্ৰেকচুৱেল বেচিছত হ'ব তাৰ পিছত আপোনালোকৰ যদি কাম ভালে হয় পছন্দ কৰে তেখেতসকলে তেতিয়া আপোনালোকৰ ৰিকুৱাৰমেণ্টটো এক্সটেণ্ড কৰিব মানে কাম আৰু এক্সটেণ্ড কৰি দিব প্ৰথম পজিশ্যনটো হ'ল মানে এছিষ্টেণ্টৰ কাৰণে টোটেল পোষ্ট 9টা আছে চেলাৰী আপোনালোক 42,480 rupees পাব আৰু কোৱালিফিকেশ্যন আপোনাৰ গ্ৰেজুৱেশ্যন হ'ব লাগিব মিনিমাম 5 বছৰ এক্সপিৰিয়েঞ্চ লাগিব আৰু কম্পিউটাৰ নলেজ থাকিলে প্ৰিফাৰেবল লাগিব আৰু এজ লিমিট আপোনাৰ 33 হয় আৰু আপোনাৰ 5 বছৰ এক্সটেণ্ডেবল হয় দ্বিতীয়টো পোষ্ট হ'ল আপোনালোকৰ আপাৰ ডিভিজন ক্লাৰ্কৰ কাৰণে টোটেল পোষ্ট 14টা আছে আৰু চেলাৰী আপোনাৰ 30,600 rupees দিব পাৰ মান্থ আৰু গ্ৰেজুৱেশ্যন হ'ব লাগিব 50% মাৰ্কৰ সৈতে আৰু 2 বছৰ এক্সপিৰিয়েঞ্চ হ'লে হ'ব আৰু কম্পিউটাৰ নলেজ লাগিব আৰু 27 ইয়াৰ্ছলৈ এপ্লাই কৰিব আৰু 5 বছৰ আপুনি এক্সটেণ্ড কৰিব পাৰিব এজ ৰিলেক্সেশ্যন হিচাপে আৰু তৃতীয়টো পোষ্ট হ'ল আপোনাৰ LDC কাৰণে লোৱাৰ ডিভিজন ক্লাৰ্ক টোটেল পোষ্ট 22টা আছে সো আপুনি এপ্লাই কৰিব পাৰিব চেলাৰী আপোনাৰ 23,880 টকা পৰা দিব আৰু কোৱালিফিকেশ্যন আপোনাৰ গ্ৰেজুৱেশ্যন হ'ব লাগিব আৰু 1 বছৰ পৰা 6 মাহ কম্পিউটাৰ এপ্লিকেশ্যন ডিপ্লোমা লাগিব ডিজায়াৰেবল এক্সপিৰিয়েঞ্চ আছে আৰু আপোনালোকে এপ্লাই কৰিব পাৰিব এক্সপিৰিয়েঞ্চ নহ'লেও সো আপোনালোকে বয়স 25 পৰা হ'ব মানে আপুনি 30 বছৰলৈ এপ্লাই কৰিব পাৰিব সো দুটা পোষ্ট হ'ল সুপাৰভাইজাৰ কাৰণে মানে ফুড সুপাৰভাইজাৰ কাৰণে টোটেল পোষ্ট এটা আছে চেলাৰী আপোনাৰ 42,480 rupees দিব হোটেল মেনেজমেণ্ট হ'ব লাগিব আপোনাৰ গ্ৰেজুৱেশ্যন আৰু কোৱালিফিকেশ্যন আপোনাৰ গ্ৰেজুৱেশ্যন মানে হোটেল মেনেজমেণ্ট হ'ব লাগিব মিনিমাম 1 বছৰ এক্সপিৰিয়েঞ্চ লাগিব আৰু বয়সলৈ সময়সীমা 30 বছৰ হ'ব আৰু 5 বছৰ আপুনি এক্সটেণ্ড কৰিব পাৰিব 5 নম্বৰ পজিশ্যনটো হ'ল আপোনাৰ কিচেন সুপাৰভাইজাৰ কাৰণে টোটেল পোষ্ট এটা আছে চেলাৰী আপোনাৰ 42,480 rupees হ'ব গ্ৰেজুৱেশ্যন লাগিব হোটেল মেনেজমেণ্টৰ কাৰণে 1 বছৰ এক্সপিৰিয়েঞ্চ আৰু 30 বছৰলৈ সীমা 6 পজিশ্যনটো হ'ল কুক এ কাৰণে হয় য'ত নেকি দুটা পোষ্ট আছে চেলাৰী আপোনাৰ 23,880 টকাৰ পৰা দিব আৰু 10 ষ্টেণ্ডাৰ্ড পাছ কৰা হ'ব লাগিব চাৰ্টিফাইড হ'ব লাগিব আপোনালোকৰ ফুড প্ৰডাকশ্যনৰ কাৰণে 1 বছৰ এক্সপিৰিয়েঞ্চ লাগিব বয়সৰ সীমা 25 বছৰ 7 নম্বৰ পোষ্ট হ'ল ড্ৰাইভাৰ পজিশ্যনৰ কাৰণে টোটেল পোষ্ট দুটা আছে আৰু দৰমহা আপোনাৰ 23,880 টকা দিব আৰু আপোনাৰ ক্লাছ 10 পাছ কৰা হ'লে হ'ব তাৰপিছত আপোনাৰ LMV আৰু HMV লাইচেন্স লাগিব আৰু আপোনালোকৰ ফৰ চিভিলিয়ানছৰ কাৰণে এইখিনি হয় সো আপোনালোকে চাই ল'ব আৰু আপোনালোকৰ এক্সিডেণ্ট ফ্ৰী ড্ৰাইভিং এক্সপিৰিয়েঞ্চ থাকিব লাগিব এবছৰ কাৰণে আৰু বয়সৰ সীমা আপোনাৰ 28 বছৰ আৰু আপোনালোকৰ জব পষ্টিং বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউট গুৱাহাটীত হ'ব ফাৰ্ষ্টতে আপোনালোকৰ এপইণ্টমেণ্ট 6 মান্থৰ কাৰণে হ'ব তাৰপিছত আপোনালোকে এক্সটেণ্ড কৰিব সো আপোনালোকে এইটো অনলাইন এপ্লাই কৰিব পাৰিব আৰু আপোনাৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট হিচাপে কাৰণ এমপ্লয়মেণ্ট লেটাৰ মানে আৰু নহ'লে এপইণ্টমেণ্ট লেটাৰ আৰু লাষ্ট মান্থৰ চেলাৰী স্লিপ দিব লাগিব এপ্লাই কৰিবৰ কাৰণে আপোনাৰ এইটো লিংকত ক্লিক কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব